ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আগষ্ট মাহৰ 6 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ অসমীয়া শাওন মাহৰ আজি হৈছে 21 তাৰিখ। বন্ধুসকল আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজিৰ তিথি হ'ব শুক্লাৰ দ্বিতীয় তিথি, তাৰ পিছতে শুক্লাৰ তৃতীয় তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ, তাৰ পিছতে পূব ফাংগনি নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ যুগ হ'ব বৰিয়ান যুগ, তাৰ পিছতে পৰিমক যুগ আৰম্ভ হ'ব। কাৰণ হ'ব বালবৱকৰণ। আজি বন্ধুসকল জন্ম ৰাশি হ'ব সিংহ ৰাশি। আজিৰ জন্মত সিংহ ৰাশি সত্ৰিৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণত। আজিৰ সূৰ্যোদয় হ'ব 4:55 সূৰ্যাস্ত সময় হ'ব 6:10। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব। যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয়, শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ ঘৰৰ লগত জড়িত দায়িত্ব অতি গুৰুত্ব সহকাৰে আপোনালোকে পালন কৰিব। আপোনালোকৰ চিন্তাবোৰ কৈছে যে বা আপোনালোকৰ যি চিন্তা আছে, আপোনালোকৰ যি টেনশ্যন আছে বা চিন্তাবোৰে এটা বিশেষ স্থান পাব বুলি কৈছে। আপোনালোকৰ সন্তানৰ কৃতিত্ব সম্পৰ্কে কিছু ভাল খবৰ লাভ কৰিলে আপুনি সুখী অনুভৱ কৰিব। আপুনি নিজকে অতিকৈ আপোনালোকে ভাগ্যশালী বা লাকি বুলি অনুভৱ কৰিব বুলি কৈছে। মনত ৰাখিব যে কোনো আত্মীয় বা ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ কোনো ধৰণৰ তৰ্কৰ সদৃশ পৰিস্থিতি হ'ব নালাগে। আৱেগৰ অধীনত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। কাৰোবাক কৈছে যে কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে ভালদৰে নিশ্চিতভাৱে নিজৰ সামৰ্থ্যৰ কথা মনত ৰাখিব বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰত কৈছে যে আজিৰ দিনটো সিদ্ধান্ত আপোনালোকে খৰখেদাকৈ ল'ব নালাগে, তৎক্ষণাত ল'ব নালাগে। আজি কাকো বেছি বিশ্বাসো নকৰিব। চৰকাৰী বিষয়বোৰ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত আপুনি কাৰোবাৰ পৰা সহায় পাব পাৰে। গাফিলতিৰ বাবে কিন্তু নিয়োজিত লোকে বিপদত পৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। বৈবাহিক জীৱনত মধুৰতা আৰু সুখ থাকিব। প্ৰেম আপোনালোকৰ জীৱন শুভ দেখা পোৱা গৈছে। আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা প্ৰদূষণ আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে ট্ৰাই কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল হ'ব। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে দিনটো ধৈৰ্য বজাই ৰাখিব লাগিব। আজি আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'ব। আপোনালোকৰ ধন সম্পৰ্কৰ বিষয়ত কোনো অচিনাকি মানুহক বেছিকৈ আপোনালোকে বিশ্বাস নকৰিব বুলি কৈছে। আজিৰ দিনটোত কৈছে যে আপোনালোকৰ চৰকাৰী কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কিছু কাম সম্পূৰ্ণ হোৱাৰ পিছত ঘৰতে কিছু শুভ কাৰ্যসূচী আয়োজন কৰিব পাৰে। আপোনালোকৰ দূৰৈৰ আত্মীয়ৰ কিছুমানৰ স্মৃতিয়ে হয়তো আপোনালোকক খেদি ফুৰিব পাৰে বুলি কৈছে। নতুন চাকৰি বা কিবা এটা জব পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সন্তানে ঘৰৰ পৰা আঁতৰত যাবলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ দূৰ কৰিবৰ বাবে শিক্ষকৰ লগত কথা পাতিব লাগে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰঙৰ, শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক এটা কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকৰ দিনটো শুভ হওক। আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আপোনালোকে আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন সহযোগিতা আপোনালোকে পাই থাকিব। জীৱনসংগী অনুভৱক সন্মান কৰিব লাগিব। পৰিয়ালত নতুন নতুন দায়িত্বৰ কিছুমান আপোনালোকে পাব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলে আপুনি কোৱা কথা এটা খং কৰিব পাৰে বা খং উঠিব পাৰে, গতিকে আপুনি অতি সাৱধানে কথা ক'ব লাগিব। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ আলোচনাত জড়িত তেন্তে নিশ্চিতভাৱে ৰাইজৰ সন্মুখত মানুহৰ সন্মুখত নিজৰ মতামত উপস্থাপন কৰক বুলি কৈছে। অচিনাকি মানুহক বিশ্বাস কৰিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। দিনটো আৰম্ভণি অতি সুখদায়ক হ'ব। আনন্দ আৰু কঠোৰ পৰিশ্ৰমেৰে আপোনালোকে বহুত কাম সমাধান কৰিব পাৰিব। গুৰুত্বপূৰ্ণ কামখিনি কৰাৰ ক্ষেত্ৰত সফল হ'ব। ভূমি সম্পৰ্কীয় সুবিধা পোৱাৰ সম্ভাৱনা আছে। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এক কাৰ্যসূচী বনাব পাৰে। আজিৰ বন্ধু বা আত্মীয়ৰ যিকোনো কামে আপোনাৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, গতিকে অলপ সাৱধান হওক বুলি কৈছে। সম্পত্তি আৰু বাহন সম্পৰ্কীয় ক্ৰয়ৰ বাবে ঋণ কৰিব আপোনালোকে ল'বলগীয়া হ'ব পাৰে, কিন্তু কৈছে যে ই আপোনালোকৰ ধন সম্পত্তি আৰু সমৃদ্ধিৰ বৃদ্ধি কৰিব, গতিকে একেবাৰে চিন্তা নকৰিব। ব্যৱসায়ত কামৰ লগত জড়িত গুৰুত্বপূৰ্ণ যাত্ৰা থাকিব পাৰে। ব্যস্ত হৈ থাকিব। ব্যৱসায়িক স্থানত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ তৎক্ষণাত নকৰিব বুলি কৈছে। সাৱধান হওক। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় দিব লাগিব বুলি কৈছে। আজিৰ ঘৰৰ জ্যেষ্ঠ লোকৰ সহায় আৰু আশীৰ্বাদে আপোনালোকৰ পাৰিবাৰিক জীৱন সুখী কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে, কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ধ্যান ৰাখিব লাগিব। আপোনালোকৰ খং আৰু খৰখেদাৰ কৰাৰ দৰে খং আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। যিকোনো কাম আপোনালোকে কৰোঁতে শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। ৰক্তচাপ আদি সমস্যা বাঢ়িব পাৰে।
গতিকে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব কিছু লোকৰ দাঁতৰ আৰু পেটৰ সমস্যা আপোনালোকক বাৰুকৈ বহুত বেছি অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰক আজিৰ দিনটোত নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ওম নমঃ শিৱায় আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো এবাৰ এজু ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মিথুন ৰাশি আজি ইতিবাচক দিশবোৰৰ কথা ক'বলৈ যাওঁতে আপুনি এটা ভাল প্ৰতিফলন দেখিব আজি আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কৰ্মক্ষেত্ৰত কিছু গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব কিন্তু আপোনালোকৰ সামৰ্থ্য আপোনালোকৰ যি কষ্ট সেই কষ্টৰে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব পাৰিব এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰত বিত্তীয় সম্পৰ্কীয় কাম কাজৰ সন্দৰ্ভত আপুনি প্ৰতাৰিত হ'ব পাৰে বুলি কৈছে গতিকে এই বিত্তীয় সম্পৰ্কীয় কামৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখক আপোনাৰ নিজৰ বন্ধুসকল আপোনালোকৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে কিছু ক্ষেত্ৰত এই সময়খিনি অতি সাৱধানে আৰু শান্তিৰে আপোনালোকে কটাব লাগে এই দিনটোত কৈছে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত কৈছে যে পৰিয়ালৰ ব্যৱস্থাত বিশেষকৈ অগ্ৰগতি হ'ব এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়ক কাৰণ আজি তেওঁলোকৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আছে নিজৰ কাৰ্যকলাপ আনৰ আগত বৰ্ণনা নকৰিব কিবা এটা কাম কৰিব বিচাৰিছে কিবা এটা আপোনালোকে নতুনত্ব আনিব বিচাৰিছে সেইখিনি সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব গতিকে শ্বেয়াৰ কৰাৰ পৰা আপোনালোকে বিৰত থাকক বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আজি কৈছে যে আপোনালোকৰ বৈবাহিক জীৱনত আপোনালোকৰ মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত বিবাহৰ বাবে পৰিয়ালৰ অনুমোদনৰ বাবে মনত উদ্যম আৰু সুখৰ সৃষ্টি হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটি আৰু গেছৰ দৰে সমস্যাৰ হ'ব পাৰে লগতে কৈছে যে অত্যধিক মছলাজাতীয় খাদ্যবোৰ আপোনালোকে খোৱাৰ পৰা বিৰত থাকিব লাগিব খাদ্যৰ প্ৰতি আপোনালোকে খোৱাবোৰৰ ক্ষেত্ৰত অলপ এক্টিভ হওক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আৱেগক নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ভ্ৰমণৰ সময়ত আপোনালোকৰ মূল্যৱান সামগ্ৰী বিশেষ যত্ন লওক অন্যথা আপোনালোকৰ বস্তুবোৰ চুৰি হ'ব পাৰে বুলি কৈছে ৰাজনীতিত আপোনালোকৰ দক্ষ নেতৃত্বৰ শলাগ লোৱা হ'ব নতুন উদ্যোগৰ সন্দৰ্ভত আপোনালোকৰ মাজত আলোচনাৰ ইতিবাচক হ'ব বুলি কৈছে আপোনালোকৰ সততাৰ শলাগ লোৱা হ'ব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত মানুহবোৰ আপোনালোকৰ লগত বন্ধুত্ব কৰিবলৈ আগ্ৰহী হ'ব বুলি কৈছে পৰীক্ষাৰ প্ৰতিযোগিতাত সফলতা লাভ কৰিব সুদূৰ দেশত বা আপোনালোকৰ অন্য ঠাইত বাস কৰা লোকসকলৰ বা আপোনজনৰ পৰা বিশেষকৈ কিবা এটা নিমন্ত্ৰণ পালে আপুনি অতিশয় আনন্দিত হ'ব বুলি কৈছে ব্যৱসায়ত মানুহে আপোনজন আৰু বন্ধু বান্ধৱীৰ পৰা বিশেষ সহায় লাভ কৰিব আপোনালোকৰ কিবা এটা পুৰণি উচ্চাকাংক্ষা থাকিব পাৰে আজি শ্ৰমিক শ্ৰেণীৰ বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব শ্ৰমিক শ্ৰেণীৰ সন্দৰ্ভত আপুনি কিছু সমস্যাৰ হ'ব পাৰে বুলি কৈছে কিছু লোকৰ আপোনালোকৰ অতি শুভ দিন বুলি কৈছে কিছু লোকৰ বাবে সমস্যাৰ কাৰণ হ'ব পাৰে বুলি কৈছে অৰ্থাৎ ক'ব পাৰি যে আপোনালোকৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ'ব ছাত্ৰ সমাজে কিছু মানসিক চাপমুক্ত হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য আগতকৈ ভাল হ'ব পেটৰ লগত জড়িত ৰোগক গুৰুত্ব সহকাৰে ল'ব লাগিব বুলি কৈছে লাইকলি নল'ব অসুস্থ লোকক বিশেষকৈ চিকিৎসালয়ত ভৰ্তি কৰাব পাৰে বুলি কৈছে বতৰৰ লগত জড়িত ৰোগে আপোনালোকৰ অশান্তি দিব পাৰে কাহ চৰ্দি আঁঠুৰ বিষ আদি হ'লে তৎক্ষণাত আপোনালোকৰ চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা কৰাওক বুলি কৈছে নিশ্চয়কৈ সকাহ পাব কৰ্মক্ষেত্ৰত অত্যধিক ব্যস্ততাৰ বাবে আপুনি শাৰীৰিক আৰু ক্লান্তিৰ কিছু ভাগৰুৱাৰ কিছু আপোনালোকৰ মানসিক আপোনালোকৰ প্ৰেছাৰ বা মূৰৰ বিষ এটা অনুভৱ কৰিব পাৰে বুলি কৈছে অলপ জিৰণি লওক বুলি কৈছে খোৱাবোৰৰ প্ৰতি আপোনালোকে টাইম টেবুল মেইনটেইন কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে চাকৰিত বা কৰ্মক্ষেত্ৰত পদোন্নতিৰ বাবে ভাল খবৰ পাব পাৰে ক্ৰীড়াৰ লগত জড়িত লোকসকলে বিশেষ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে আপোনালোকৰ কৰ্মশৈলীৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আলোচনাৰ বিষয় হৈ উঠিব পাৰে ৰাজনীতিত কৈছে যে কোনো গুৰুত্বপূৰ্ণ প্ৰচাৰৰ আপোনালোকৰ বিশেষ দায়িত্বৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ যাত্ৰাৰ সময়ত নতুন বন্ধুত্বৰ গঢ়লৈ উঠিব পাৰে আজি আপোনালোকৰ জ্ঞানৰ বিশেষকৈ আপোনালোকৰ জ্ঞান ব্যৱসায়ত উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু কৈছে যে আদালতৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব আজি এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে ষ্টক লটাৰী আদিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব সফলতা লাভ কৰিব পাৰে সামাজিক কামত অংশগ্ৰহণ কৰিব শিশুৰ দায়িত্ব পালন কৰা হ'ব বুলি কৈছে ছুটি ভ্ৰমণৰ সুযোগ আপোনালোকে পাব পাৰে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব আজিৰ কৰ্মসংস্থাপনৰ আপোনালোকৰ যি সন্ধান আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে স্বাস্থ্য কিছু উন্নত হ'ব যিকোনো গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে উপযুক্ত চিকিৎসা লাভ কৰিলে যথেষ্ট সকাহ পাব আঁঠুৰ লগত জড়িত সমস্যাই আপোনালোকক অসুবিধা দিব পাৰে ডায়েবেটিছ আৰু তেজৰ বিকাৰ হৃদৰোগ বা আপোনালোকৰ হাঁফানি পেটৰ লগত ৰোগত আক্ৰান্ত লোকসকলে বিশেষ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে লঘু আৰু সহজে হজম হোৱাৰ খাদ্য খাব লাগে ৰাতিপুৱাৰ
খোজ কঢ়াৰ অভ্যাস আপোনালোকে ৰাখক, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শিৱলিংগত আপোনালোকে চুপাৰীৰে অভিষেক কৰক, ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰিব লাগে। যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক। আজি কৰ্কট ৰাশিৰ লোকসকলে নিজৰ কামত সফলতা লাভ কৰাৰ বাবে গৌৰৱ অনুভৱ কৰিব। আপোনালোকৰ সুষম ৰুটিন আৰু কৰ্ম পদ্ধতিৰে সকলোৰে বিশেষকৈ মন জয় কৰিব পাৰিব বা কামত আপোনালোকে মনোনিৱেশ কৰিব পাৰিব আৰু কামখিনি সময়মতে সংঘটিত হৈ থাকিব। আৰ্থিক বিনিয়োগ সম্পৰ্কীয় বিষয়বোৰো এই সময়ত মনোযোগ দিয়াৰ এক উত্তম সময় বুলি কৈছে। আনক সহায় কৰাৰ আগতে কিন্তু আপোনালোকৰ বাজেটৰ যত্ন নিশ্চিতভাৱে লওক বুলি কৈছে। লেনদেনৰ বিষয়ত কিছু লোকচানৰ সম্ভাৱনা আছে। আপুনি কোৱা কথা এটাত পিতৃ মাতৃ অসন্তুষ্ট হ'ব পাৰে। অতিথি আগমনৰ বাবে কিন্তু ঘৰখনত খৰচ পাতি বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। বাজেট নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে। ব্যৱসায়িক সম্পৰ্কীয় যিকোনো সমস্যাই আপোনালোকক অশান্তি দিব পাৰে কিছুমান ক্ষেত্ৰত, গতিকে বেছি আনৰ পৰা আশাও নকৰিব বুলি কৈছে। শিল্পৰ লগত জড়িত লোকসকলে নিজৰ ব্যৱসায়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। নিয়োজিত লোকসকলে কাগজ পত্ৰৰ কামত অসাৱধান হ'ব নালাগে। আজিৰ প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে প্ৰেমৰ সম্পৰ্কত সুখ আৰু আনন্দৰ থাকিব। কিছুদিনৰ পৰা স্বামী স্ত্ৰীৰ মাজত চলি থকা যি ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যিহেতু ধ্যান ৰাখিব লাগিব। নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে। মানসিক চাপ আৰু উদ্বেগৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো কিছু প্ৰভাৱ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। সিংহ ৰাশি। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে আজিৰ দিনটোত নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কমপ্লিট কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। এটা বিশেষ কামৰ বাবে চলি থকা যি কঠোৰ পৰিশ্ৰমৰ ফল, ইতিবাচক ফল পোৱা যাব বুলি কৈছে। আজি কোনো বিশেষ ব্যক্তিৰ পৰা আপুনি লাভ কৰিব পাৰে মূল্যৱান কিছু আপোনালোকৰ উপহাৰ, ভাল এটা গিফ্ট আদি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি উপযুক্ত পথ প্ৰদৰ্শন পাব আজিৰ দিনটোত। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় আপোনালোকৰ চলি আছে তেন্তে আজি শান্তিপূৰ্ণভাৱে সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ধ্যান ৰাখিব, কিছুমান নেতিবাচক পৰিস্থিতি উদ্ভৱ হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ এক্টিভ থাকক। আপুনি হয়তো কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে, গতিকে নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা, বেয়া সংগৰ পৰা, বেয়া লোকৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰত ৰাখক বুলি কৈছে বা দূৰত্ব বজাই ৰাখক। আজি আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়টোত এতিয়া আপোনালোকৰ সমাধান হ'ব পাৰে বুলি কৈছে, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। সকলোকে আপোনালোকে তৎক্ষণাত বিশ্বাসত নল'ব। ব্যৱসায়ত কৈছে যে প্ৰয়োজন অনুসৰি কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব, যাৰ বাবে আৰ্থিক অৱস্থা আপোনালোকৰ ঠিকেই থাকিব, কিন্তু কৰ্মৰ ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব। যিকোনো প্ৰকল্পত বিনিয়োগ কৰে ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে। নিয়োজিত লোকে সম্পূৰ্ণ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। কোম্পানীটোৱে যথেষ্ট লাভৱান হ'ব বুলি কৈছে। আপুনি প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। পৰিয়ালত এক সুখৰ পৰিৱেশ আপোনালোকৰ থাকিব বুলি কৈছে। পুৰণি বন্ধুক লগ পালে অপৰিসীম সুখৰ সৃষ্টি হ'ব বুলি কৈছে। আজি কৈছে যে সিংহ ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগিব। আজিৰ খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক ভাল কৰি। বৰ্তমান বতৰৰ বাবে সংক্ৰমণৰ দৰে এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কৰ্মস্থলীত কোনো সহকৰ্মী আপোনালোকৰ লগত কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰিব পাৰে। কামৰ লগত জড়িত হৈ থাকিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। অধিক মনোনিৱেশ কৰি থাকক। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নিবনুৱাসকলে কৰ্মসংস্থাপন পাব পাৰে। অবাঞ্ছিত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে। ৰাজনীতিত অধিক সক্ৰিয় হ'ব বিৰোধী। বিজ্ঞান গৱেষণা অধ্যয়ন আৰু পাঠদানত নিয়োজিত লোকসকলে তেওঁলোকৰ বৌদ্ধিক শক্তিৰ ওপৰত বিশেষকৈ উল্লেখযোগ্য সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে, যিহেতু সকলোতে শলাগ লোৱা হ'ব বুলি কৈছে। শলাগ লোৱা হ'ব। যান বাহন নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু জড়িত লোকসকলে উন্নতি আৰু অগ্ৰগতি লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। চাকৰিত উচ্চপদস্থ আপোনালোকৰ বা ছিনিয়ৰসকলৰ পৰা বা উচ্চপদস্থ বিষয়াসকলৰ পৰা আপোনালোকে অনুকূলতা আহিব বুলি কৈছে। শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ব্যস্ত হৈ থাকিব। আপোনালোকৰ স্বাস্থ্য ইতিবাচক শক্তিৰে ভৰপূৰ হ'ব। মনটো সুখী আৰু শান্ত হৈ থাকিব বুলি কৈছে। যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে তেন্তে আপুনি সকাহ পাব পাৰে। যিসকলৰ হাৰ্টৰ কিছু প্ৰব্লেম আছে আক্ৰান্ত লোকসকলে বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। কোনো অবাঞ্ছিত যাত্ৰাত যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। অন্যথা স্বাস্থ্যৰ ওপৰত কিছু নিগেটিভ প্ৰভাৱ পৰিব পাৰে, অৱনতি ঘটিব পাৰে। আজি লঘু পুষ্টিকৰ খাদ্য খাব লাগে নিয়মীয়াকৈ। আজিৰ দিনটোতো আপোনালোকে ৰাতিপুৱা খোজ কাঢ়িব লাগে সোনকালে উঠি। মৰ্ণিং ৱাক কৰক, এক্সাৰচাইজ কৰক, ভাল হ'ব বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিকাৰ স্বৰূপে আপোনালোকে সূৰ্য মন্ত্ৰ জপ কৰক আৰু বৃদ্ধসকলক আপোনালোকে সেৱা কৰক বুলি কৈছে। আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। কন্যা ৰাশি। আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দিনটোৰ সৰ্বাধিক সময় ঘৰৰ ৰক্ষণাবেক্ষণ বা শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ ব্যয় কৰা হ'ব পাৰে বুলি কৈছে। অধ্যয়ন বা কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান ছাত্ৰ ছাত্ৰীসকলে পাব। আপুনি যদি কৈছে যে আপোনালোকৰ যি পৰিকল্পনা আছে বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰক বুলি কৈছে।
আৰু তেওঁলোকে নিশ্চয়কৈ আপোনালোকক সঠিক পৰামৰ্শ দিব আজি ধ্যান ৰাখিব লাগিব নিজৰ ওপৰত অত্যধিক কামৰ বোজা ল'ব নালাগে আৰু লগতে কৈছে যে অপ্ৰয়োজনীয় বিতৰ্কত জড়িত নহ'ব ঘনিষ্ঠ বন্ধু বা ভাই ভনীৰ সৈতে সম্পৰ্ক যদি বেয়া হৈছিল সেইখিনি ঠিক হ'ব পাৰে শান্তি আৰু সজাগতা বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে ব্যৱসায়ত কিছু ব্ৰেঘাত হ'ব পাৰে কিছু আপুনি কৈছে যে আপোনালোকৰ উৎকৃষ্ট কাৰ্যকলাপৰ বাবে চলি থকা সমস্যাবোৰত কিছু বিৰতি থাকিব পাৰে বা পৰিস্থিতি ভাল হ'বলৈ আৰম্ভ কৰিব প্ৰথম অৱস্থাত কিন্তু অলপ খেলিমেলি তাৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে অলপ সাৱধান হ'ব নিয়োজিত লোকে পৰিৱৰ্তনৰ সুযোগ পাব আজিৰ জীৱনসংগী অসুস্থতাৰ বাবে ঘৰৰ ব্যৱস্থাৰ আপোনালোকৰ কিছু অশান্তিময় হৈ থাকিব পাৰে গতিকে ধ্যান ৰাখক আপোনালোকৰ কৈছে যে আপোনজনৰ সহযোগিতা আপোনালোকে লাভ কৰি থাকিব আৰু আপুনি আপোনালোকৰ ঘৰৰ মানুহখিনিক বহুত বেছি কেয়াৰ ল'ব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰিব সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত এনে কিছুমান ঘটনা ঘটিব পাৰে যাৰ বাবে আপোনালোকৰ আধিপত্যৰ বৃদ্ধি পাব বুলি কৈছে আদালতৰ বিষয়ত আপুনি কিন্তু সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আপোনাৰ জ্ঞানৰ বাবে ব্যৱসায়ত ভাল অগ্ৰগতি লাভ কৰিব চাকৰিত যিকোনো ঠাইতে কামত আপোনালোকে যাব লগা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ শ্ৰেণী অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব লাগে নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰিব যিকোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আপোনালোকৰ যি আত্মবিশ্বাস মনোবল বৃদ্ধি পাব বুলি কৈছে ইফালে সিফালে ঘূৰি ফুৰি ব্যৱসায় কৰা সকলে বিশেষকৈ সফলতা লাভ কৰিব বুলি কৈছে লেখাৰ কামত নিয়োজিত লোকসকলে উচ্চ সন্মান আৰু উচ্চ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে আজি কোনো গুৰুতৰ আপোনালোকৰ অৱস্থাৰ পৰা সকাহ পাব তেজৰ বিকাৰত ভুগি থকা লোকসকলে বিশেষকৈ নিজৰ স্বাস্থ্যক লৈ ভয় আৰু বিভ্ৰান্তিৰ পৰা মুক্তি পাব আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে হাড়ৰ লগত জড়িত ৰোগেও কিছু বিষ বা কষ্টৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত অত্যধিক ব্যস্ততাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিক ক্লান্তিৰ সন্মুখীন হ'ব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি সাৱধান হওক যথেষ্ট টোপনি লওক মানসিক চাপৰ পৰা আঁতৰি থাকিবৰ বাবে চেষ্টা কৰক নিয়মীয়াকৈ যোগাসন প্ৰাণায়াম ব্যায়াম আদি কৰি থাকক ভাল হ'ব বুলি কৈছে আজি বন্ধুসকল খং নিয়ন্ত্ৰণ কৰক আৰু বৃদ্ধসকলক আপোনালোকে সহায় কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ আধাৰৰ কামখিনি পূৰণ কৰিব পাৰিব ৰাজনীতিত গুৰুত্বপূৰ্ণ স্থান পোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে বিশেষকৈ সুদূৰ ঠাইৰ পৰা বিশেষকৈ ভাল এটা অফাৰ পাব পাৰে চৰকাৰী ক্ষমতাৰ সুবিধা পাব অধ্যয়নৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে কিছু চিন্তা থাকিব বুলি কৈছে ব্যৱসায়ত কিছু কষ্ট কৰিব লাগিব শ্বেয়াৰ লটাৰী বিশেষকৈ যিসকলে এই ক্ষেত্ৰত জড়িত তেওঁলোকে বিশেষ সফলতা লাভ কৰিব পৰিয়ালত কিবা এটা সুখকৰ ঘটনা ঘটিব পাৰে পৰীক্ষাৰ প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কিছুমান অসম্পূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে সাহস আৰু মনোবল বাঢ়িব কৰ্মৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় যুক্তিৰ পৰা যিমান পাৰে আঁতৰি থাকক অন্যথা কৈছে যে আপোনালোকৰ এই বিষয়টো আৰক্ষীৰ কাষ চাপিব পাৰে গতিকে অলপ সাৱধান হ'ব আপোনালোকৰ স্বাস্থ্যৰ অলপ অসুস্থ হৈ থাকিব পাৰে আপুনি আগতে ভুগি থকা কোনো গুৰুতৰ ৰোগৰ পৰা কিছু সকাহ পাব যদিও বিশেষকৈ যিসকলৰ বিকাৰৰ প্ৰতি সদায় আপোনালোকে অধিক সাৱধান হ'ব লাগিব অন্যথা সমস্যাৰ সন্মুখীন হ'ব পাৰে বিশেষকৈ মাদক দ্ৰব্য আপোনালোকে সেৱন কৰি আপোনালোকে গাড়ী চলাব নালাগে আজিনিটোত অন্যথা আপুনি গুৰুত্বভাৱে আঘাত পাব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব তুলা ৰাশি জাতক জাতিকাসকলে আজি কিছু অবাঞ্ছিত ভ্ৰমণত যাব লগা হ'ব পাৰে আজি কিছু প্ৰত্যাহ্বানৰ দিন বুলি কৈছে লাহে লাহে আপোনালোকৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব দিনটো আৰম্ভণি সময়ত অলপ কষ্ট হ'ব আপোনাৰ যিকোনো বিশেষ প্ৰচেষ্টাটো আপুনি সফলতা লাভ কৰিব পাৰে জ্যেষ্ঠ লোকৰ মৰম আৰু আশীৰ্বাদ আপোনালোকৰ বাবে এক বিশেষ আপোনালোকৰ বাবে আশীৰ্বাদৰ কাৰণ হ'ব তেওঁলোকৰ বাবে আপুনি আগবাঢ়ি যাব পাৰিব কনফিডেন্স বাঢ়িব সাহস বাঢ়িব আজি কৈছে যে শিশুৰ সংগ আৰু কাম কাজৰ পৰা তীক্ষ্ণ দৃষ্টি ৰাখক বৈবাহিক জীৱনত আৰু কৈছে যে লগতে তেওঁলোকৰ সঠিকভাৱে পথ প্ৰদৰ্শন কৰক এনে কিছুমান খৰচৰ সৃষ্টি হ'ব পাৰে সেইবোৰ কৰ্তন কৰাটো সম্ভৱ নহ'ব ধন সম্পৰ্কৰ লেনদেন পিছুৱাই দিয়া হ'ব বুলি কৈছে ধীৰে ভাল হ'ব আৱেগিক হোৱাৰ পৰিৱৰ্তে নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰিক হওক বুলি কৈছে ভালদৰে চিন্তা কৰি আপোনালোকে আগবাঢ়ক বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে কিছুদিনৰ পৰা ব্যৱসায়ত চলি থকা যি পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাৰ বাবে এটা উত্তম সময় বুলি কৈছে অনুকূল সময় বুলি কৈছে ব্যৱসায়িক কৰ্ম ব্যৱস্থা উন্নত হ'ব আপোনালোকৰ কোনো পৰিকল্পনা কাৰো আগত প্ৰকাশ তৎক্ষণাত নকৰিব বুলি কৈছে সম্ভৱ হ'লে চৰকাৰী ভ্ৰমণ আপোনালোকে পিছুৱাই দিয়ক বুলি কৈছে আজি কিছু ভাল খবৰৰ বাবে ঘৰৰ পৰিৱেশ ভাল হ'ব বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কত লিপ্ত নহ'ব বুলি কৈছে এই সময়ত কৈছে যে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হোৱাটো যথেষ্ট প্ৰয়োজন আছে বুলি কৈছে বা জৰুৰী সামান্য সমস্যা হ'লেও আপোনালোকৰ তৎক্ষণাত চিকিৎসকৰ আপোনালোকে ব্যৱস্থা কৰক বা সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ এক্টিভ হওক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু 12 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি
ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম আপোনালোকৰ ইচ্ছা অনুসৰি কৰা হ'ব পাৰে আৰু আপুনি সামাজিক সক্ৰিয়তাও আপোনালোকৰ যি চলি থাকিব বুলি কৈছে এই সময় আত্মনিৰীক্ষণ আপোনালোকৰ কৰিব লাগিব আত্মনিৰীক্ষণৰ প্ৰয়োজন আছে ইয়াৰ দ্বাৰা আপোনালোকৰ মনত চলি থকাৰ বহুতো প্ৰশ্নৰ সমাধান পোৱা যাব গতিকে নিজকে অলপ ভাবিব যে কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পৰা যায় গতিকে তাৰ সলিউশনখিনি আপোনালোকে নিজে অলপ টাইম বহি সময় উলিয়াই যদি সেইখিনি চিন্তা কৰে নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে কিছুমান সলিউশন আপোনালোকে নিজে বিচাৰি পাব বহু প্ৰশ্ন আপোনালোকে উত্তৰ পাব বুলি কৈছে যিকোনো পৰিকল্পনা কাৰ্যকৰী বা কাৰ্যৰ ক্ষেত্ৰত আপোনালোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰতে হওক বা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময় বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব যিসকলে আদালতৰ গোচৰ বা চৰকাৰী বিষয়বোৰ জটিল হৈ পৰে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব বুলি কৈছে আজি সেইবোৰ পিছুৱাই দিলে ভাল হ'ব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ আপোনালোকৰ বাবে নিজৰে ভাল হ'ব আপোনালোকৰ প্ৰয়োজন অনুসৰি বাজেট সীমিত আৰু সুষম কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক বুলি কৈছে অবৈধ কামত লিপ্ত হ'ব পাৰে বা কিবা এটা ভুল কৰিব পাৰে গতিকে আপোনালোকে সেইখিনি চাই থাকিব চোৱা চিতা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ সৰ্বোচ্চ প্ৰচেষ্টাৰে কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা উন্নত হ'ব আৰু চৰকাৰী আৰু উচ্চপদস্থ বিষয়াসকলৰ সহযোগিতা আপোনালোকৰ থাকিব বুলি কৈছে আজি কাৰখানা সম্পৰ্কীয় ব্যৱসায়ত সমৃদ্ধিশালী হৈ থাকিব আয়ৰ নতুন উৎসবোৰ আপোনালোকৰ সৃষ্টি হ'ব বৈবাহিক সম্পৰ্কত কৈছে যে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখা হ'ব বুলি কৈছে ইজনে সিজনৰ অনুভৱক সন্মান কৰক অপচয় কৰাৰ প্ৰেমৰ সম্পৰ্কই বিশেষকৈ আপোনালোকৰ সুনাম হেৰুৱাব পাৰে আপোনালোকৰ সুনাম হেৰুৱাব পাৰে অলপ সাৱধান হওক বুলি কৈছে বৰ্তমান বতৰৰ বাবে কোনো ধৰণৰ সংক্ৰমণ হ'ব পাৰে আজি ভিৰ কৰা বা প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা যিমান পাৰে বিৰত থাকক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব দিনটো আৰম্ভণি হ'ব কিছু ভাল খবৰে কোনো শুভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে ব্যৱসায়ত বিশেষকৈ সময়মতে কামখিনি কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে গাড়ী আজি লাহে লাহে চলাওক শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন লাভ কৰিব পাৰে ৰাজনীতিত নতুন মিত্ৰৰ গঠন হ'ব আজি কোনো অচিনাকি ব্যক্তি বেছি বিশ্বাস নকৰিব অন্যথা প্ৰতাৰণা কৰিব পাৰে বা প্ৰতাৰণা হ'ব পাৰে চাকৰিত নতুন দায়িত্ব লাভ কৰি আপোনালোকৰ যি প্ৰভাৱ বাঢ়িব বুলি কৈছে সাংবাদিকতাৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে চৰকাৰৰ পৰা সমৰ্থন লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণী অধ্যয়নৰ প্ৰতি আগ্ৰহ কিছু কমিব পাৰে ছাত্ৰ ছাত্ৰীসকলে অসাৰ বস্তুৰ প্ৰতি অধিক আগ্ৰহী হ'ব কৰ্মৰ ক্ষেত্ৰত এনে কোনো কাম কৰিব নালাগে যাৰ বাবে আপোনালোকৰ সন্মান আপোনালোকৰ হেৰুৱাব পাৰে গতিকে সাৱধান হ'ব ক্ষতি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা হ'ব পাৰে আজি জ্বৰ মূৰৰ বিষ বদহজম গেছ আদিৰ ৰোগৰ পৰা সাৱধান হওক খং পৰিহাৰ কৰক মানসিক ৰোগত আক্ৰান্ত লোকসকলে সজাগ আৰু সাৱধান হওক বুলি কৈছে যিসকলৰ টেনচন আছে বহুত আজি যিকোনো গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে পৰিয়ালৰ সদস্যৰ সহায় পালে সোনকালে সুস্থ হৈ থাকিব আপুনি পজিটিভ হৈ থাকক বুলি কৈছে নিজকে ফ্ৰী কৰি ৰাখক মাইণ্ডটো আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰক নিয়মিতভাৱে যোগাসন ব্যায়াম প্ৰাণায়াম কৰক ভাল হ'ব বুলি কৈছে আজি হনুমান চালিচাৰ 5 বাৰ আপোনালোকে আবৃত্তি কৰক মনৰ ইচ্ছাবোৰ পূৰণ হ'ব বন্ধুসকল শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ধনুৰাশি আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ধনুৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক ঘনিষ্ঠ মানুহৰ সৈতে সাক্ষাৎ হ'ব আপুনি অতি শান্তি আৰু শিথিলতা অনুভৱ কৰিব চাকৰিৰ লগত জড়িত যিকোনো ক্ষেত্ৰতে যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আপুনি পাব পাৰে মূল্যৱান উপহাৰ দিনটো আৰম্ভণিতে নিজৰ কামৰ সঠিক ৰূপৰেখা বনাই লওক বুলি কৈছে সম্পত্তি সম্পৰ্কীয় কামত কিছু ব্যাঘাত জন্মিব পাৰে যিকোনো কাগজৰ কাম কৰি থাকোঁতে প্ৰথমতে সঠিক ব্যৱস্থা কৰক বুলি কৈছে গৱেষণা কৰিব লাগিব চাব লাগিব সকলো ঠাইতে আপোনালোকে খং নকৰিব এই সময়ত কৈছে যে সৰু সৰু কথাবোৰকো আপোনালোকে আওকাণ নকৰিব বুলি কৈছে সেই আপোনালোকৰ কিবা লেনদেন কৰাৰ ক্ষেত্ৰতে হওক কথা পাতোতে হওক গতিকে অলপ সাৱধান হ'বই লাগিব বুলি কৈছে এক্টিভ হওক ব্যৱসায়ত কিছু উত্থান পতন হ'ব কিন্তু একে সময়তে কৈছে যে কিছুমান বিশ্বাসযোগ্য পক্ষৰ সৈতে আপোনালোকৰ ব্যৱসায়িক কাম-কাজ চলি থাকিব কণ্টিনিউয়াছলি বুলি কৈছে চৰকাৰী চাকৰিয়ালসকলে তেওঁলোকৰ গাফিলতিৰ বাবে উচ্চ বিষয়ৰ অসন্তুষ্টি বহন কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে অলপ সাৱধান হ'ব আজিৰ জীৱন সংগীৰ মাজত বিশেষকৈ যথাযথ সম্প্ৰীতি থাকিব আৰু ঘৰখনত বিশেষকৈ অনুশাসিত পৰিৱেশো থাকিব বুলি কৈছে স্বাস্থ্য মোটামুটি ভাল দেখা পোৱা গৈছে কিন্তু মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক এই স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ সাহস বাঢ়িব বুলি কৈছে আপুনি আপোনালোকৰ সাহসী বিশেষকৈ শক্তিৰে যিকোনো ৰিস্কি কাম কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত অধিক সংঘাত হ'ব পাৰে সামাজিক ক্ষেত্ৰখনত নতুন চিনাকি হ'ব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে উচ্চ সফলতা আৰু সন্মান লাভ কৰাৰ
সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটো অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ জ্যেষ্ঠ সহকৰ্মীসকলৰ সৈতে অধিক সম্পৰ্ক আপোনালোকে গঢ়ি তুলিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আন্তৰিকতাৰ ভাৱ ৰাখিব সদায়। তেওঁলোকৰ কথা বতৰাখিনি আপোনালোকে শুনিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ আগবাঢ়ি যাব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত কিছুমান বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, ধ্যান ৰাখিব। বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক বুলি কৈছে। এই সময়ত অলপ সাৱধানে আগবাঢ়িব লাগিব। ক্ৰীড়াৰ প্ৰতিযোগিতাত আপুনি সফলতা আৰু সন্মান লাভ কৰিব পাৰে বুলি কৈছে। সমাজত আপোনালোকৰ সন্মান প্ৰতিপত্তি বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় গুৰুতৰ ৰোগৰ সন্মুখীন হ'ব পাৰে। যিকোনো দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত লোকসকলে চিকিৎসাৰ বাবে ঘৰৰ পৰা আঁতৰি যাবলগীয়া হ'ব পাৰে। সাৱধানে আপোনালোকৰ আগবাঢ়িব লাগিব আৰু আপোনালোকে নিজৰ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে। তথাপি আপোনালোকে আজিৰ দিনটোত নিজৰ মনোবলটো বজাই ৰাখিব। নিজৰ মনোবল, নিজৰ আত্মবিশ্বাস আপোনালোকে সদায় বৃদ্ধি কৰিবৰ বাবে চেষ্টা কৰক। কিবা এটা কাম কৰিবৰ বাবে আপোনালোকে সদায় আগ্ৰহ প্ৰকাশ কৰক বুলি কৈছে। এলাহ ভাৱবোৰ মনত ঠাই নিদিব। গতিকে যিকোনো কাম কৰোঁতে আপোনালোকে সাৱধানে কৰিব লাগিব আৰু এলাহক মনত ঠাই নিদিব বুলি কৈছে। আগবাঢ়ি যাবৰ বাবে ট্ৰাই কৰক, চেষ্টা কৰক। নিয়মীয়াকৈ যোগাসন ব্যায়াম কৰক আৰু পুষ্টিকৰ খাদ্য খাই থাকক, ভাল হ'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। লক্ষ্মী দেৱীক আপোনালোকৰ 2টা সতেজ গোলাপ ফুল আগবঢ়াওক, ভাল প্ৰতিফলন দেখিব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতৰ জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ কৈছে যে বহিৰাজ্যত যিসকলে কাম বন কৰে তেওঁলোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি ৰাজনীতি পদবী আৰু প্ৰতিপত্তি বাঢ়িব। গীত, সংগীত, নৃত্য, শিল্প আৰু অভিনয়ৰ ক্ষেত্ৰত আপুনি খ্যাতি লাভ কৰিব পাৰে বুলি কৈছে। উচ্চপদস্থ বিষয়াৰ আশীৰ্বাদ চাকৰি বা কৰ্মক্ষেত্ৰত থাকিব। ব্যৱসায়ত আয় বৃদ্ধিৰ প্ৰচেষ্টা সফল হ'ব। ঘৰ আৰু ব্যৱসায়িক স্থানৰ সজ্জাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। ৰাজনীতিত আপোনালোকৰ ফলপ্ৰসূ ভাষণ চৌদিশে প্ৰশংসা কৰা হ'ব। প্ৰতিপক্ষৰ কাৰ্যকালৰ প্ৰতি সাৱধান হওক। ব্যৱসায়িক ক্ষেত্ৰত কাম কৰা লোকসকলে নিজৰ কৰ্মৰ পৰিকল্পনা সম্প্ৰসাৰণ কৰিব লাগিব। কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি নাথাকিব, নিশ্চয়কৈ সফল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে আজিৰ দিনটোত মকৰ ৰাশিৰ জাতৰ জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ দ্ৰুত উন্নতি হ'ব। গুৰুতৰ অসুখত ভুগি থকা লোকসকলে চিকিৎসা গ্ৰহণ কৰি লাভৱান হ'ব। পেটৰ বিষ, বমি, ডায়েৰিয়াৰ জ্বৰ আদিৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, অন্যথা ৰোগীয়ে আপোনালোকৰ গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে। যিকোনো সংক্ৰাত্মক ৰোগৰ পৰা উপযুক্ত দূৰত্ব বজাই ৰাখিব লাগে, অন্যথা আপুনি গুৰুতৰ সংক্ৰমণৰ বলি হ'ব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ মকৰ ৰাশিৰ জাতৰ জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজি মকৰ ৰাশিৰ জাতৰ জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব। আপোনালোকৰ প্ৰতিভাৰ প্ৰকাশ কৰাৰ সুযোগ পাব। কোনো কামত আকাংক্ষিত সফলতাৰ পোৱাৰ সম্ভাৱনা আছে। যিকোনো বাকী থকা ধনো এই সময়ত আদায় কৰিব পাৰিব। বাহন ক্ৰয় কৰাৰ সম্ভাৱনা অধিক শক্তিশালী হৈ থাকিব বুলি কৈছে। নিজৰ স্বভাৱত পৰিপক্কতা আনিব লাগিব। তৎক্ষণাত ফলাফল পাবলৈ ভুল পদ্ধতি ব্যৱহাৰ নকৰিব। লগতে আপোনালোকৰ পৰিকল্পনা ৰাজহুৱা হ'বলৈ নিদিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত সৰ্বোত্তম কৌশল বজাই কামবোৰ কৰিব লাগিব। যদি অভিজ্ঞ লোকৰ পৰামৰ্শ ব্যৱসায় সম্পৰ্কৰ তথ্য লাভ কৰা হয় বা সুযোগ পায় তেন্তে এৰি নিদিব। অৱশ্যে আপোনালোকৰ কৈছে যে কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফল পোৱাৰ পিছত আপুনি শিথিল আৰু শান্তি অনুভৱ কৰিব। ঘৰ আৰু ব্যৱসায়ৰ মাজত উন্নত সমন্বয় আপোনালোকৰ থাকিব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ মনৰ ভাবো বুজি পাব ঘৰৰ মানুহখিনিয়ে। যোগ আৰু ধ্যানৰ ওপৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল হ'ব। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শ আৰু সমৰ্থনে আপোনালোকক বহুত বেছি শান্তি দিব বুলি কৈছে। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰো আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। যোগ আৰু ধ্যান ধাৰণাক বিশেষকৈ আপোনালোকে গুৰুত্ব দিয়ক, ভাল হ'ব বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ৰাশি ধৰ্মীয় আৰু সামাজিক কাম কাজত আপুনি অৱদান আগবঢ়াব। বজাৰ সমাৰ আদিতো পৰিয়ালৰ সৈতে উপযুক্ত সময় কটাব বুলি কৈছে। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত থকা সমস্যাসমূহ সমাধান হ'ব। আত্মীয়ৰ লগত সম্পৰ্ক মিঠা বজাই ৰাখিবলৈ প্ৰেম আপোনালোকে মজবুত কৰিব লাগিব আৰু প্ৰথমতে আপোনালোকে কাম কৰক বুলি কৈছে। পৰিয়াল আৰু সন্তানৰ লগত জড়িত বিষয় বেছিকৈ বাধা নিদিব বুলি কৈছে। তেওঁলোকে নিজৰ অভিজ্ঞতাৰ ভিত্তিত কাম কৰক বুলি কৈছে। ইয়াৰ দ্বাৰা তেওঁলোকৰ মনত আত্মবিশ্বাস ভাৱ জগাই তোলা হ'ব। আজি কৈছে যে এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়াটো লাভজনক হ'ব। আপোনাৰ যোগাযোগ বিন্দুবোৰ অধিক শক্তিশালী কৰক বুলি কৈছে। ৰিস্কি কামত ধন বিনিয়োগ নকৰিব। কাৰ্যালয়ত চলি থকা সমস্যাৰ সমাধান বিচাৰি পাব। স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাৰ পৰিৱেশ আপোনালোকৰ যি ফেমিলি আছে বা পৰিয়ালত প্ৰভাৱ পেলাব পাৰে। একেলগে বহি সমস্যাটোৰ সমাধান বিচাৰি উলিয়াবলৈ বাবে চেষ্টা কৰক যুক্তিসংগত। আপোনালোকৰ অসাৱধানতাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সমস্যা বাঢ়িব পাৰে। নিয়মীয়া আৰু আপোনালোকৰ ৰুটিন আপোনালোকে ৰাখক, ভাল হ'ব বুলি কৈছে। আজি কুম্ভ ৰাশিৰ জাতৰ জাতিকাসকলে নিজৰ খং আপোনালোকে তৎক্ষণাত উঠিব নিদিব। কিছু আপোনালোকে কণ্ট্ৰল কৰিব লাগিব। পৰিয়ালত আৰাম আৰু সুবিধাৰ প্ৰতি অধিক গুৰুত্ব দিয়া হ'ব। আজি
প্ৰিয়ৰ বস্তু এটা কিনি ঘৰলৈ লৈ আহিব পাৰে, যাৰ বাবে পৰিয়ালৰ সুখ থাকিব। চৰকাৰী ক্ষমতাত থকা এজন জ্যেষ্ঠ ব্যক্তিৰ সহায়ত যিকোনো ব্যৱসায়িক সমস্যাৰ সমাধান কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অধীনস্থসকলৰ পৰা সমৰ্থন আৰু সংগ লাভ কৰিব। নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰিব, যিকোনো চৰকাৰী আঁচনিৰ সুবিধা পাব পাৰে। মানুহে কৃষি কামত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব। চাকৰিত পদোন্নতিৰ লগে লগে আপোনালোকৰ যি কৈছে আৰাম বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কিছু কম অনুভৱ কৰিব। ৰাজনীতিত আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আপোনালোকৰ পদৰ পৰা বিচ্যুত বা আঁতৰাই আনিব পাৰে, গতিকে সাৱধান হ'ব। অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰি থকাটো ভাল হ'ব। খং নিয়ন্ত্ৰণ কৰক। দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা বিদেশ ভ্ৰমণ তৎক্ষণাত নকৰিব। স্বাস্থ্য ভাল হ'ব। কিবা এটা পুৰণি ৰোগৰ পৰা আপুনি সকাহ পাব। কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ধ্যান দিব। অসুস্থ লোকে ভ্ৰমণৰ পৰা বিৰত থাকিব লাগে। প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি যাত্ৰা কৰিব লাগে, অন্যথা যাত্ৰাৰ সময়ত আপোনালোকৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটিব পাৰে। সাধাৰণতে আপুনি সুস্থিৰ হ'ব বুলি কৈছে। কোনো ধৰণৰ গুৰুতৰ ৰোগ বা স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা কম বুলি কৈছে। নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰি থাকক। ভগৱান শিৱৰ সন্মুখত বহি আপোনালোকে হনুমান চালিচা, শিৱ চালিচা, সুন্দৰকাণ্ড পাঠ কৰক, ভাল প্ৰতিফলন দেখিব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। মীন ৰাশি। আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে নিজৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সফল হ'ব। খৰখেদাকৈ কৰ্মৰ ক্ষেত্ৰত সম্পৰ্কে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। আধ্যাত্মিক ক্ষেত্ৰত কাম কৰা লোকসকলে প্ৰগতিৰ লগে লগে সুবিধা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। চাকৰি সন্ধান সম্পূৰ্ণ হ'ব। পৰীক্ষাৰ আৰু প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়ত কৈছে যে নতুন পৰীক্ষা নিৰীক্ষাৰ লাভজনক বুলি প্ৰমাণিত হ'ব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰ বিশেষকৈ তেওঁলোকৰ সংগীৰ সৈতে ঘনিষ্ঠতাৰ বৃদ্ধিৰ বা সুবিধা লাভ কৰিব। আদালতৰ বিষয়ত পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হ'ব। কৃষি কামত মানুহে উচ্চ সফলতা লাভ কৰিব। অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ বাঢ়িব। কাৰিকৰী শিক্ষা ল'বলৈ ঘৰৰ পৰা আঁতৰত যাব লগা হ'ব পাৰে। শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন লাভ কৰিব। অবাঞ্ছিত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত কৈছে যে আপোনালোকৰ আৰাম আৰু সুবিধাৰ বৃদ্ধি পাব। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ বা আপোনালোকে সুখ আৰু শান্তি অনুভৱ কৰিব। গুৰুত্বভাৱে অসুস্থ লোকে সঠিক চিকিৎসা আৰু যত্ন লোৱাৰ পিছতে যথেষ্ট পৰিমাণে সকাহ অনুভৱ কৰিব। আপোনজনৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। জীৱনত স্বাস্থ্যৰ গুৰুত্ব কি ভালদৰে আপোনালোকে বুজি পাব। আজি আপুনি আৰাম আৰু বিচৰাৰ ধৰণৰ পৰা আপোনালোকে সেই ধৰণৰ পৰা সুখ লাভ কৰিব। অন্যথা কোনো গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো কৈছে যে টোপনি ভালদৰে আপোনালোকে কমপ্লিট কৰক বুলি কৈছে। হলুদ মিহলি আপোনালোকে বিশেষকৈ গাখীৰে ভগৱান শিৱক আপোনালোকে অভিষেক কৰক। মৃত্যুঞ্জয় মন্ত্ৰ অৰ্থাৎ মহামৃত্যুঞ্জয় মন্ত্ৰ আপোনালোকে 108 বাৰ জপ কৰক। সুন্দৰ প্ৰতিফলন দেখিব। আজি মীন ৰাশি জাতক জাতিকাসকলক কৈছে যে ভাল খবৰ পোৱাৰ পিছত উপক্ৰম হৈছে। সম্পত্তিৰ সম্পৰ্কৰ বিষয়ত চলি থকা সমস্যাসমূহ আলোচনাত ইতিবাচক ফলাফল ওলাই আহিব। আজি মহিলাসকলৰ বাবে বিশেষ অনুকূল হ'ব। তেওঁলোকে নিজৰ ব্যক্তিত্বৰ প্ৰতি সচেতন হ'ব বুলি কৈছে। আৰু কৈছে যে কেতিয়াবা আজিৰ দিনটোত আপোনালোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে পৰিয়ালৰ সদস্যৰ সমস্যা বাঢ়িব পাৰে, গতিকে নিজৰ আচৰণ আৰু চিন্তাৰ নিয়ন্ত্ৰণত ৰাখক। যদি কোনো লেনদেন সম্পৰ্কৰ কাৰ্যকলাপ চলি আছে তেন্তে আপোনালোকৰ ক্ষমতাৰ মনত ৰাখিব লাগিব। ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমান কাম কাজতে গুৰুত্ব দিয়ক বুলি কৈছে। অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰাখক বুলি কৈছে। অন্যথা কোনো কাৰণ নোহোৱাকৈ বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। চৰকাৰী চাকৰিৰ বিশেষকৈ চৰকাৰী চাকৰি সন্দৰ্ভত বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব। বিষয়াসকলক কিন্তু হেঁচা পৰিব বুলি কৈছে। বৈবাহিক জীৱন আপোনালোকৰ সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ফাদিল হোৱাৰ সম্ভাৱনা আছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। সৰু সৰু কথা বতৰাক লৈ কাজিয়া পেচালো হ'ব পাৰে, যাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব কৈছে। বিশেষকৈ বতৰ পৰিৱৰ্তনৰ বাবে কিছু কাহ চৰ্দি হোৱাৰ সম্ভাৱনা আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক।